খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে জনাও এটি ভাল খবৰ আজি গুৱাহাটী পাবহি কৰোনাৰ প্ৰতিষেধক কোভিশিল্ড কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনালে এই কথা গুৱাহাটীৰ লগতে শিলঙলৈ আহিব কৰোনাৰ ভ্যাকচিন ইয়াৰ লগতে 13টা স্থানলৈ প্ৰেৰণ কৰা হ'ব কোভিশিল্ড ভ্যাকচিন 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ বাবে কোভিশিল্ড প্ৰতিষেধক বিভিন্ন ৰাজ্যলৈ প্ৰেৰণৰ কাৰ্য আজিৰে পৰা আৰম্ভ হৈছে পুনেৰ সেৰাম ইনষ্টিটিউটৰ পৰা আজি পুৱা দিল্লীলৈ বিমানযোগে প্ৰেৰণ কৰা হ'ল কোভিশিল্ড প্ৰতিষেধক কোভিশিল্ডৰ 34টা বাকচ লৈ পুনে বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰে স্পাইচ জেটৰ বিমান সেৰাম ইনষ্টিটিউটে জনোৱা অনুসৰি আজি দেশৰ 13টা স্থানলৈ ভ্যাকচিন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনোৱা অনুসৰি আজি দিল্লী চেন্নাই কলকাতা গুৱাহাটী শিলং আহমেদাবাদ হায়দৰাবাদ বিজয়ৱাড়া ভুৱনেশ্বৰ পাটনা বেংগালুৰু লক্ষ্ণৌ আৰু ছত্তীশগড়লৈ কোভিশিল্ড প্ৰতিষেধক প্ৰেৰণ কৰা হ'ব এয়াৰ ইণ্ডিয়া স্পাইচ জেট আৰু ইণ্ডিগো এয়াৰলাইন্সৰ 9খন বিমানেৰে পুনেৰ পৰা 56,50,000 কোভিশিল্ড প্ৰতিষেধক এই 13টা স্থানলৈ প্ৰেৰণ কৰা হ'ব आज सीरम इंस्टीट्यूट से पहले ट्रक्स गए हैं वैक्सीन के और आज से ये पूरे देश में वितरित होने वाले हैं तो सुरक्षा के हिस्से हम लोगों ने बंदोबस्त यहाँ पे रखा हुआ है सीरम इंस्टीट्यूट से ये पहले ट्रक निकल रहे थे तो ऑफकोर्स कंपनी की तरफ से कुछ छोटी सी पूजा उन्होंने की और अपने भारतीय तरीके से ट्रक्स को रवाना किया है एंड वी वेर ग्लैड कि पुलिस की वर्दी में होते हुए हमें भी इस मौके पर उपस्थित रहने का सौभाग्य मिला कहाँ ये तो सीरम कंपनी बता सकती है वी आर जस्ट गिविंग अभी तक तो ऐसे कोई प्लान नहीं है फिलहाल तो ये जो ट्रक्स है पहले कंसाइनमेंट्स वो तो अभी तक एयरपोर्ट से गई है এই খণ্ডত আমি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক মৃদু পৱন গোস্বামীৰ সৈতে মৃদু পৱন যেনেদৰে পৰিকল্পনা কৰা হৈছিল সেই পৰিকল্পনা অনুসৰিয়ে ভ্যাকচিনসমূহ প্ৰেৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু সুচাৰুৰূপে সকলো কাম সম্পন্ন কৰিব আৰু 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব প্ৰতিষেধক প্ৰদানৰ কাম আৰু ভাল খবৰ এয়াই যে ৰাজ্যবাসীৰ বাবে আজি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব কোভিশিল্ড ভ্যাকচিন ক'ব লাগিব যে আজি বিয়লি ভাগলৈ স্পাইচ জেটৰ বিমানেৰে গুৱাহাটীলৈ কোভিশিল্ড অনাৰ সম্ভাৱনা আৰু যদি গুৱাহাটীলৈ আজি কোভিশিল্ড অনা হয় তেতিয়াহ'লে যি 16 তাৰিখত দেশজুৰি কৰোনা ভ্যাকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা আছিল সেই হিচাপত প্ৰথম পৰ্যায়তে অসমতো কৰোনা ভ্যাকচিন প্ৰদানৰ কাম আৰম্ভ হ'ব ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে প্ৰথম পৰ্যায়ত যিসকল সন্মুখৰ যোদ্ধা আছে স্বাস্থ্যকৰ্মী আছে তেওঁলোকক কৰোনা ভ্যাকচিন প্ৰদান কৰা হ'ব আৰু তেওঁলোকক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব 3 কোটি বিনামূলীয়া কৰোনা ভ্যাকচিন যিসকল স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মী আছে তেওঁলোকক প্ৰদান কৰা হ'ব আৰু সেই প্ৰথম পৰ্যায়ত ইতিমধ্যে উত্তৰ পূবৰ গুৱাহাটী আৰু শিলং সন্নিৱিষ্ট হৈছে এই গুৱাহাটী আৰু শিলং কৰোনা ভ্যাকচিন আহি পোৱাৰ পাছতে প্ৰথম পৰ্যায়তে দুইখন ৰাজ্যত কৰোনা ভ্যাকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা এইখিনিতে জয়ন্ত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰা কোভিশিল্ডৰ সমান্তৰালকৈ ভাৰতত কোভাক্সিন যি ভাৰতত থলুৱাভাৱে প্ৰস্তুত কৰা হৈছে সেই কোভাক্সিন ভ্যাকচিনৰো ইতিমধ্যে প্ৰেৰণৰ কাম আৰম্ভ হ'ব খুব সোনকালে আৰু এই কোভাক্সিন যিটো কোভিশিল্ড ভ্যাকচিনতকৈ কিছু ব্যয় বহুল হোৱাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা হৈছে যিহেতু কোভিশিল্ড ভ্যাকচিনৰ সিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিশিল্ড ভ্যাকচিনৰ প্ৰতিপালিৰ মূল্য 220 টকা নিৰ্ধাৰণ কৰা হৈছে তেনে ক্ষেত্ৰত কোভাক্সিনৰ মূল্য প্ৰায় 300ৰ ওচৰা-ওচৰি হোৱাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা হৈছে আৰু এই কোভাক্সিনৰ সমান্তৰালকৈ ৰাছিয়াৰ যি ভ্যাকচিন স্পুটনিক ভ্যাকচিন নিৰ্মাণ কৰি উলিয়াইছে সেই স্পুটনিক ভ্যাকচিন ভাৰততো প্ৰয়োগ কৰিবলৈ ইতিমধ্যে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ সৈতে ৰাছিয়াই সহযোগ কৰিছে আৰু যদি ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেলে ৰাছিয়াৰ প্ৰস্তাৱ ভাৰতত সমান্তৰালভাৱে 3বিধ কৰোনা ভ্যাকচিনৰ প্ৰদান আৰম্ভ হ'ব আৰু সেই হলে এই বিশাল জনসংখ্যাৰ দেশখনত অতি ক্ষিপ্ৰতাৰে কৰোনা ভ্যাকচিন প্ৰদান সম্ভৱ হৈ উঠিব এতিয়া সকলোৰে আশা কৰিছে যে ৰাছিয়াৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই সন্মতি জনাব আৰু তেনেদৰে যদি
কৰোনাৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াহ'লে ভাৰতবাসীয়ে খুব সোনকালে কৰোনাৰ বিৰুদ্ধে যুঁজত সফলতাৰে জয় হ'ব বুলি আশা কৰিছে দেশৰ চিকিৎসা বিশেষজ্ঞসকলেও। জয়ন্ত, নিশ্চয় ধন্যবাদ মৃদুপৱন গোস্বামী। আৰু নতুন বৰ্ষটোত এয়াই আশা কৰিছে সমগ্ৰ দেশবাসীয়ে অতি শীঘ্ৰেই কৰোনা ভেকচিন উপলব্ধ হওক আৰু কৰোনা মহামাৰীক পৰাভূত কৰিবলৈ সক্ষম হ'ব এই ভেকচিনে, তাৰেই কামনা কৰিছে সকলোৱে। আৰু ভাল খবৰ জনাইছে আমাক মৃদুপৱন গোস্বামীয়ে, কোভাক্সিন আৰু ৰাছিয়াৰ পৰা প্ৰেৰণ কৰা ভেকচিনো অতি শীঘ্ৰেই হয়তো ভাৰতত উপলব্ধ হ'ব আৰু 130 কোটি জনতাক হয়তো ক্ষীপ্ৰতাৰে এই ভেকচিনেশ্যনৰ কাম সম্পন্ন কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এক শোকাবহ দুৰ্ঘটনাত পত্নীক হেৰুৱালে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। সোমবাৰে কৰ্ণাটকৰ আংকলত দুৰ্ঘটনাত পতিত হয় শ্ৰীপদ নাইকৰ বাহন। এই দুৰ্ঘটনাত নিহত হয় শ্ৰীপদ নাইকৰ পত্নী বিজয়া নাইক আৰু RSSৰ প্ৰচাৰক দীপক দুবে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মন্ত্ৰী নাইকক গোৱা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি আছে মন্ত্ৰী নাইক। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গোৱালৈ গৈ শ্ৰীপদ নাইকৰ অৱস্থাৰ বুজ লয়। এক শোকাবহ পথ দুৰ্ঘটনাক পত্নীক হেৰুৱালে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীও। সোমবাৰে কৰ্ণাটকৰ আংকোলাত দুৰ্ঘটনাত পতিত হয় শ্ৰীপদ নাইকৰ বাহন। এই দুৰ্ঘটনাত নিহত হয় শ্ৰীপদ নাইকৰ পত্নী বিজয়া নাইক আৰু RSSৰ প্ৰচাৰক দীপক দুবে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা মন্ত্ৰী শ্ৰীপদ নাইকক গোৱা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান সংকটজনক অৱস্থাত তেওঁৰ মৃত্যুৰে যুঁজি আছে হাস্পতালত নাইকে। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গোৱালৈ গৈ শ্ৰীপদ নাইকৰ স্বাস্থ্যৰ বুজ লয়। আজি পুনৰ সাংগঠনিক সভাত অংশ ল'ব জে.পি. নাড্ডাই। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠক শেষ কৰি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি আজি দিল্লীলৈ ৰাওনা হ'ব জে.পি. নাড্ডা। ইতিমধ্যে আমি দেখুৱাইছিলোঁ কালি শিলচৰত বিশাল নিৰ্বাচনী সভাত অংশ লৈছিল জে.পি. নাড্ডাই। 2021 বিধানসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজাই বৰাকৰ পৰা আৰু তাৰ পিছতে নিশাৰ ভাগত এক বিশেষ বৈঠকত মিলিত হয় বিজেপিৰ শীৰ্ষ নেতৃত্বৰে জে.পি. নাড্ডাই। আজি পুনৰ আন এক বৈঠকত মিলিত হয় জে.পি. নাড্ডাই। সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। আৰু এই বৈঠক সমাপ্ত হোৱাৰ পিছতেই মা কামাখ্যা মন্দিৰ দৰ্শন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি আজিয়েই ৰাওনা হ'ব দিল্লীলৈ। আৰু এই বৈঠকৰ শেহতীয়া তথ্য লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, বৰ্তমান এই সাংগঠনিক বৈঠক সন্দৰ্ভত কি তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে? চাওক, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দেখিব পোৱা গৈছিলে যে নাড্ডাৰ যি আগমন, সেই আগমনে বিশেষকৈ দলীয় ভেটি শক্তিশালী আৰু দলীয় ভেটি আচলতে কি ধৰণৰ হ'ব পৰৱৰ্তী সময়ছোৱাত, এই সকলোবোৰ দিশ ইতিমধ্যে নিৰূপণ কৰা হৈছে, সেইসমূহ চোৱা হৈছে। আৰু তাৰপিছতে যিহেতুকে আজি যোৱাকালি দুখনকৈ বৈঠক অনুষ্ঠিত হৈ গৈছিলে, যি দুখন বৈঠকত ইতিমধ্যেই বহুখিনি তথ্য ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আৰু তাৰপিছত এই মুহূৰ্তত কোৰ কমিটিৰ বৈঠকখন সম্পন্ন হৈছে আৰু সম্পন্ন হোৱাৰ পিছতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক এই স্থানৰ পৰা তেখেতে ৰাওনা হ'ব কামাখ্যা দৰ্শনলৈকে আৰু কামাখ্যা দৰ্শন কৰি তেখেতে দিল্লীলৈ ৰাওনা হ'ব। আৰু এই দেখিব পোৱা গৈছে 14জনীয়া কোৰ কমিটিৰ যিখন বৈঠক অনুষ্ঠিত হৈ গৈছে, সেই বৈঠকখনত উপস্থিত আছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। যিহেতুকে 14জনীয়া এখন কোৰ কমিটিৰ তালিকা, সেই তালিকাৰ আমন্ত্ৰিত অতিথি ৰূপেও 3গৰাকী ইয়াত সদস্য আছিলে আৰু তেখেতসকলেও এই সভাত অংশগ্ৰহণ কৰিছিলে। উল্লেখ কৰিব পাৰি যে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা এই কোৰ কমিটিৰ বৈঠকখনে নিশ্চিতভাৱে পৰৱৰ্তী সময়ছোৱাত আচলতে ভাৰতীয় জনতা পাৰ্টীৰ পৰৱৰ্তী দিনৰ কাৰ্যক্ৰম লক্ষ্য নিৰ্ধাৰণ তেখেতসকলে কৰিব আৰু সমষ্টিভিত্তিক আচলতে যি পৰ্যবেক্ষণ এই মুহূৰ্তত চলি থকা হৈছে, সেই সমষ্টিসমূহৰ ক্ষেত্ৰত আচলতে পৰৱৰ্তী সময়ছোৱাত 21 বিধানসভাত কোন প্ৰাৰ্থীয়ে আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কোন সমষ্টিত আচলতে কোন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব, এই সকলোবোৰ দিশ এই মুহূৰ্তত চোৱা চিতা কৰা হৈছে। আৰু তাৰ কাৰণে কোৰ কমিটিৰ এইখন অতিকৈ গুৰুত্বপূৰ্ণ বৈঠক
বিবেচিত হৈছে, চিহ্নিত হৈছে আৰু 14জনীয়া যিখন তালিকা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 14জনীয়া সেইখন তালিকাত উপস্থিত থকা কোৰ কমিটিৰ সেই সদস্যসকল উপস্থিত থাকি তেখেতসকলে নিজৰ ভাষ্য আগবঢ়াইছে আৰু বিশেষকৈ 21ৰ নিৰ্বাচনৰ সময়ছোৱাত ল'বলগীয়া দলৰ যিসমূহ কাৰ্যক্ৰম সেইসমূহ কাৰ্যক্ৰমৰ কথা তেখেতক উল্লেখ কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যোৱাকালিও কেইবাটাও ইতিমধ্যে দিশ ইতিমধ্যে উনুকোৱা হৈছে কিয়নো 23 জানুৱাৰী তাৰিখে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু জনসভাত অংশগ্ৰহণ কৰিব একেদৰে অমিত শ্বাহ উপস্থিত হ'ব 24 জানুৱাৰী তাৰিখে গতিকে ক'ব পাৰি যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বৰাকৰ পৰাই যোৱাকালি আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে জে পি নাড্ডাৰ বৰাকত যি নিৰ্বাচনী ৰণডুংকা বজাইছে আৰু তাৰ পিছতে আৰম্ভ হৈছে এক প্ৰকাৰ নিৰ্বাচনী যি কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু দলীয় যিখিনি কাম ইতিমধ্যে কোৱা হৈছে যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ তৰফৰ পৰা যে 20 ফেব্ৰুৱাৰীৰ পূৰ্বে তেখেতসকলৰ দলীয় সভা সেইসমূহ সম্পন্ন কৰিব ইতিমধ্যে নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা যিহেতুকে প্ৰতিনিধি আহি বিষয়ভাৱে তেখেতে ইতিমধ্যে নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব পৰা যাব এই সকলোবোৰ দিশ চালি জাৰি থকা হৈছে তেনে অৱস্থাত ক'ব পাৰি যে প্ৰতিটো ৰাজনৈতিক দলে যি ধৰণৰ তৎপৰতা লক্ষ্য আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰতো শাসকীয় পক্ষ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে তেখেতসকলৰ নিৰ্বাচনী সভা দলীয় লক্ষ্য উদ্দেশ্য এই মুহূৰ্তত পুংখানুপুংখভাৱে তেখেতসকলে চোৱা চিতা কৰি থকা হৈছে আৰু বিশেষকৈ যিসমূহ সমষ্টি ভিত্তিক আচলতে পৰ্যবেক্ষণ বুলি যাক কোৱা হৈছিলে যে আচলতে কোনটো সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব ৰিপৰ্ট কাৰ্ড আচলতে তৈয়াৰ কৰাৰ কথা কোৱা হৈছিলে এই সকলোবোৰ দিশ এই মুহূৰ্তত পৰ্যবেক্ষণ কৰা হৈছে কাৰণ যিহেতুকে দিল্লীলৈকে এই সকলোবোৰ ৰিপৰ্ট কাৰ্ড প্ৰেৰণ কৰা হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ দখলত থকা কোন সমষ্টিত সেইসকল ষ্টেণ্ডিং MLAক বৰ্তমান টিকট প্ৰদান কৰিব পৰা যাব বা সেই নতুনকৈ কোন সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ নিজে ল'ব ইতিমধ্যে কোৱা হৈছিল যে মিত্ৰজোঁট থকা অসম গণ পৰিষদকো কেইবাটাও সমষ্টিৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি এৰি নিদিব 21ৰ নিৰ্বাচনৰ ক্ষেত্ৰত গতিকে এই সকলোবোৰ দিশ এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় হৈ পৰিছে আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকভাৱে যিসমূহ পৰ্যবেক্ষণ কৰা হৈছে সেইসমূহে অতিকৈ তাৎপৰ্য বহন কৰিছে আৰু আজিৰ এই বৈঠকখনে নিশ্চিতভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় বিজেপিৰ দেখিব পোৱা গৈছে যে সভাপতিগৰাকীৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা এই বৈঠকখনে তাৎপৰ্যতা বহন কৰিছে বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই তথ্য আপুনি আমাক জনোৱাৰ বাবে পোনপটীয়াকৈ আৰু এই বৈঠকে বিশেষকৈ তাৎপৰ্য বহন কৰিছে মিছন 100+ৰ সমীকৰণ বৰ্তমান অব্যাহত আছে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰা হৈছে এই বৈঠকত ভোগালীৰ উৰুকা বজাৰত এতিয়া উভৈনদী হৈ পৰিছে ভোগৰ সামগ্ৰী যোৰহাটৰ পৰিৱেশ আমি দেখুৱাম যোৰহাটৰ মাছৰ বজাৰলৈ আহিছে প্ৰকাণ্ড মাছ আৰু কাইলৈ উৰুকাৰ বাবে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী আৰু বজাৰলৈ ঢাপলি মেলিছে সকলো লোকে মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰিবলৈ মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ বজাৰলৈ এই মুহূৰ্তত ঢাপলি মেলিছে গ্ৰাহকে আৰু যোৰহাটত আমাৰ কেমেৰাত বন্দী হৈছে প্ৰকাণ্ড মাছ এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম মাছৰ বজাৰত ইতিমধ্যে বহু মাছৰ পয়োভৰ দেখিবলৈ পোৱা হৈছে কেনেকুৱা পৰিৱেশ মাছৰ বজাৰত আৰু দাম কেনেকুৱা মাছৰ হয় জন্তু আমি উপস্থিত আছো যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কিয়নো ইয়াত যি বহুকেইটা বিভাগ আছে বিশেষকৈ মীন গৱেষণা কেন্দ্ৰ যি আছে আমি কিছু সময় পূৰ্বে তাত আছিলোঁ আৰু পূৰ্বৰ দৰে প্ৰতি বছৰৰ দৰে এই বছৰো মীন গৱেষণা কেন্দ্ৰৰ পৰা কৃষি বিশ্ববিদ্যালয় চৌহদত থকা জলাশয়সমূহত যিসমূহ উৎপাদন কৰা হয় মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে বৃহৎ মাছ তেওঁলোকে ধৰিছে কিন্তু COVID-19 পৰিস্থিতিৰ বাবে এইবাৰ আমি দেখিবলৈ পাইছোঁ যে মাত্ৰ 50জনকৈ লোককহে এবাৰতে তেওঁলোকে মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু 4-5 কেজি ওজনৰ একোটা বাহু মাছৰ মূল্য হৈছে ইয়াত মাত্ৰ প্ৰতি কেজিত 200 টকা প্ৰতি বছৰৰ দৰে এইবাৰো অতি কম মূল্যত সুলভ মূল্য দিয়া হৈছে আৰু কেৱল মীন গৱেষণা বিভাগে নহয় তাৰ লগতে কৃষি বিশ্ববিদ্যালয় চৌহদত থকা যি পশুপালন কেন্দ্ৰ আছে বিভাগ আছে তাতো বিভিন্ন আমি দেখুৱাইছোঁ যে টাৰ্কি ইয়াতে সোৱাদ ল'ব পাৰিব বিহু উপলক্ষে তেওঁলোকে যিসমূহ টাৰ্কি উৎপাদন কৰিছে সেই টাৰ্কিসমূহৰ প্ৰতি কেজি মাংসৰ মূল্য হৈছে 500 টকা ঠিক সেইদৰে ইয়াত তেওঁলোকে উৎপাদন কৰা গাহৰি বিক্ৰীৰ বাবে মুকলি কৰিছে টাৰ্কি গাহৰি ঠিক সেইদৰে বনৰজা কুকুৰা হাঁহ আৰু এই সকলোৰে মূল্য হৈছে বজাৰ মূল্যতকৈ বহু পৰিমাণে কম কিয়নো উৰুকাৰ বজাৰত একোটা 4-5 কেজি ওজনৰ বাহু মাছৰ মূল্য হয়তো প্ৰতি কেজিত 600, 700, 800 টকা পৰ্যন্ত হ'ব কিন্তু অসম কৃষি বিশ্ববিদ্যালয়ত সেই মূল্য ধাৰ্য কৰা হৈছে প্ৰতি কেজিত মাত্ৰ 200 টকাকৈ আমি সেই দৃশ্য কিছু সময় পিছত দেখুৱাম কিয়নো আমি এতিয়া অন্য এটা বিভাগত উপস্থিত আছোহি যে প্ৰতি বছৰতে আপোনালোকে যি ব্যৱস্থা কৰিছে মূল্যখিনি ক'ব নেকি যে বনৰজা কুকুৰা বজাৰ 400-450 টকা কেজি চলি আছে লোকেল কুকুৰাৰ মূল্য
কিমান দাম এইটো আমি এটা 280 টকাকৈ দি আছোঁ বনৰজা 280 টকাকৈ আমি ঠিক তেনেধৰণে টাৰ্কি দি আছোঁ আপোনাৰ 500 টকা কেজিকৈ কটা মাংস যিটো টাৰ্কিৰ আপোনাৰ বাহিৰৰ বজাৰ মূল্য এতিয়া 1000 টকালৈকে হৈছে আমাৰ অবজেক্টিভটো হৈছে চেল কৰাটো ডাঙৰ কথা নহয় আমাৰ মেইন কাৰণটো হৈছে আমি এই বস্তুবিলাক যাতে ফাৰ্মাৰে এডপ্ট কৰিব পাৰে আপোনালোকৰ নিউজৰ যোগেদি মই আমাৰ অসমীয়া গঞা ৰাইজক কওঁ যে তেওঁলোকে যদি এইবিলাক পুহি পেলাই স্বাৱলম্বী হ'ব পাৰে নিজে এনেকুৱা ধৰণৰ বস্তু পুহি পেলাই এই টাৰ্কি এটা টাৰ্কি 10 কেজি ওপৰত গৈছে এই টাৰ্কি মাংস যদি 500 টকাকৈ বিকে তেওঁ 5000 টকা তেওঁ প্ৰফিট তো এই তেনেকুৱা ধৰণে বনৰজা কিমান দিন লাগিছে এনেকুৱা 10 কেজি হওঁতে কিমান সময় লাগে 10 কেজি হওঁতে ইহঁতৰ 10 মাহৰ পৰা 12 মাহত 10 কেজি হয় এটা ছাগলীৰ সমানে হয় তাৰমানে ক'বলৈ গ'লে আৰু গুৱাহাটী বজাৰত এতিয়া ইয়াৰ 1000 টকা কেজি চলি আছে তো আমি 500 টকাকৈ দি আছোঁ মানে আমি পপুলাৰাইজ কৰা বস্তুটো যাতে পপুলাৰ হয় আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ মেইন এইমটো হৈছে আমি কেনেকৈ পপুলাৰ কৰোঁ বস্তুটো কেনেকৈ যাতে আমাৰ ৰাইজে বস্তুটো এডপ্ট কৰে আৰু সেইটোক এটা বিজনেছ হিচাপে লৈ আমাৰ নিবনুৱাসকলে এটা আগবাঢ়িব পাৰে সুন্দৰ পদক্ষেপ লৈছে ধন্যবাদ জনাইছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম যে জয়ন্ত চাওক এনেকুৱা একোটা কুকুৰাৰ মূল্য হৈছে মাত্ৰ প্ৰতি কেজি 280 টকাকৈ বজাৰত হয়তো 450 500 টকাত বিক্ৰী হ'ব এনেধৰণৰ লোকেল কুকুৰা যি বনৰজা কুকুৰা তেওঁলোকে বিক্ৰীৰ বাবে আনিছে ওজন হয়তো 2 কেজি ওচৰা ওচৰি হ'ব অৰ্থাৎ এইটো কুকুৰাৰ দাম হৈছে মাত্ৰ 560 টকা কিন্তু বজাৰত যদি উৰুকাৰ বজাৰত আমি যাওঁ হয়তো 1000 টকা ভৰিব লগা হ'ব পাৰে আৰু মই দেখুৱাইছোঁ ইয়াতে গাহৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন মুঠতে মুঠৰ ওপৰত ভোগালী ভোগৰ বাবে বিভিন্ন আয়োজন ইয়াত চলিছে আমি দেখুৱাইছোঁ এনেধৰণৰ বিভিন্ন সামগ্ৰী বিভিন্ন উপকৰণৰ ব্যৱস্থা কৰিছে আৰু সুলভ মূল্যত কিয়নো যোৰহাটৰ কোনো এখন বজাৰতে 200 টকা প্ৰতি কেজি 4-5 কেজি ওজনৰ বাহু মাছ বা ৰৌ মাছ কোনো ক্ৰয় কৰিবলৈ নাপায় ঠিক সেইদৰে টাৰ্কিৰ যি মূল্য সেয়া হৈছে প্ৰতি কেজিত বাহিৰত 800 পৰা 1000 টকা কুকুৰাৰ মূল্য বহুত বেছি আৰু কেৱল এইখিনিয়ে নহয় ইয়াৰ লগতে বিভিন্ন জলপান ক্ৰীম ইয়াত থলুৱাভাৱে উৎপাদন কৰা সেইসমূহো মুকলি কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত আৰু তেওঁলোকৰ যিটো উদ্দেশ্য ইতিমধ্যে আমাক জানিব দিছে যে অনুপ্ৰেৰণা যোগোৱা বা তেওঁলোকে যি আদৰ্শ দাঙি ধৰিছে যাতে বাৰ্তা প্ৰেৰণৰ চেষ্টা চলোৱা হৈছে উৰুকাৰ এই সময়ছোৱাত ধন্যবাদ জনাইছোঁ গৌতম বৰা আপোনাক আৰু যোৰহাটৰ পৰাই পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক গৌতম বৰাই আৰু বিভিন্ন খাদ্য সম্ভাৰ বিভিন্ন উপকৰণেৰে ভৰিছে উৰুকাৰ বজাৰ আৰু সুলভ মূল্যত এইসমূহ সামগ্ৰী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে